নগাঁও জিলা বড়ো মাতৃ সন্থাৰ উদ্যোগত জিলাখনৰ মাজমজিয়াৰে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সমদল আৰু জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান। নগাঁৱত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিল বড়ো সমাজ তথা বড়ো ছাত্ৰ সন্থা। নগাঁৱৰ মাজমজিয়াৰে নগাঁও জিলা বড়ো মাতৃ সন্থাৰ উদ্যোগত আয়োজন কৰা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ লগতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখনি সজাগতামূলক ৰেলী। এই সমদলটোত সহযোগ আগবঢ়াই বৃহত্তৰ বড়ো সমাজৰ লোকসকলৰ লগতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানটোৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ড্ৰাগছৰ অবাধ বেহাক উৎখাত কৰিবৰ বাবে কাটৰ আহ্বান জনোৱাৰ লগতে অঞ্চলটোত বৃদ্ধি পাবলৈ ধৰা অসামাজিক কাৰ্যকলাপ যেনে চুৰি ডকাইতিৰ ঘটনাসমূহো নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়। লগতে জিলা আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। আমি বড়ো মাদাৰ এছ'চিয়েশ্যনৰ পৰা বৰ্তমান সমাজত চলি থকা যিবিলাক অসামাজিক কাৰ্যকলাপ, বিশেষকৈ চাইল্ড মেৰেজ আৰু তাৰ উপৰিও যি ড্ৰাগছৰ ওপৰত ড্ৰাগছৰ প্ৰভাৱ, তাৰ উপৰিও বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে আমি তাৰ প্ৰতিৰোধ কৰি সমদল এখন উলিয়াইছোঁ। আৰু এতিয়া আমি সকলোৱে মিলি আমি DC ছাৰক এতিয়া স্মাৰক পত্ৰ এখন দিবলৈ ওলাইছোঁ, যাতে তেওঁ এইসমূহ কাৰ্যকলাপসমূহ দূৰ হোৱাত সহায় কৰে। নিশ্চয়কৈ আপোনালোকে জানে, আমাৰ বড়ো সমাজ বুলি নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাজত বাল্য বিবাহ, ড্ৰাগছ, অবাবতে মদৰ ব্যৱহাৰ, সামাজিক অপ্ৰীতিকৰ কাৰুকাৰ্যবিলাক বেছিকৈ বাঢ়ি গৈ থকা আমি দেখা পাইছোঁ। গতিকে ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবলৈকে আজি আমি সমদলটো উলিয়াইছোঁ। হয়, আমি এতিয়া DC ছাৰৰ হেৰিলৈকে গৈ আছোঁ, চেম্বাৰলৈকে গৈ আছোঁ, DC অফিচলৈকে। তাত গৈ আমি এখন মেমৰেণ্ডাম ছাবমিট কৰিম, যাতে আমাৰ সকলো অসমৰ যিকোনো সমাজতেই নহওক এইবিলাকৰ পৰা যাতে আমি আঁতৰি থাকিব পাৰোঁ। মই নগাঁও জিলা বড়ো ছাত্ৰ সন্থাৰ বৰ্তমান এগৰাকী এডভাইজাৰ। হয়, আজি সমগ্ৰ অসমতে বড়ো মাদাৰ এছ'চিয়েশ্যনৰ জৰিয়তে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত লৈ আৰু বিভিন্ন সংগঠনসমূহ লগত লৈ আজি অসমৰ সমাজ জীৱনত যি অকাৰ্যকলাপ যি সৃষ্টি হৈ আছে, অসামাজিক যিবিলাক এণ্টি ছ'চিয়েল এক্টিভিটিছ, যেনে ড্ৰাগছ হওক, চাইল্ড মেৰেজ হওক বা যিকোনো অসামাজিক কাৰ্যকলাপ লিপ্ত হোৱা আমি দেখা পাইছোঁ। গতিকে আমি আজি এই সমদলৰ জৰিয়তে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ আৰু তেওঁলোকক আমি এৱাৰনেছ কৰিব বিচাৰিছোঁ যে এইবিলাক অসামাজিক কাৰ্যকলাপৰ পৰা যাতে দূৰত থাকে আৰু সমাজখন যাতে ভালকৈ চলি যায়, সেয়া আমি কামনা কৰিবলৈ আমি এতিয়া বৰ্তমান DC অফিচৰ তাত গৈ আছোঁ মেমৰেণ্ডাম। ধন্যবাদ।